নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 6 নম্বৰ অধ্যায় বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে 1 নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে সৰ্পই দংশন কৰিলে কি কৰা উচিত? ইয়াত অপশ্যন দিয়া আছে চাফ চিকুণকৈ থকা উচিত, ৰাশিফল চোৱা উচিত, বেজৰ ওচৰলৈ যোৱা উচিত, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। তোমালোকে ঘ অপশ্যনটোত বৃত্তটো পূৰ কৰিবা। তাৰপিছতো দিছে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন গটো, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। গ নম্বৰ অপশ্যনটোত বৃত্তটো পূৰ কৰিবা। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি লিখা। এতিয়া তুমি ওপৰৰ সেই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয়নো শুদ্ধ বুলি বাছি ল'লা সেইটো কথা লিখিব লাগে। এতিয়া উত্তৰত লিখিব পাৰা কাৰণ বিভিন্ন প্ৰচাৰ মাধ্যমত দেখা পোৱা এটা শিতান বা অনুষ্ঠান হৈছে ৰাশিফল। দৈনিক ৰাশিফলৰ মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়কহে মাত্ৰ। কোনোবাই ধেমালিতে কৈ দিয়ে কিছুমান কথাও আমাৰ জীৱনত কেতিয়াবা মিলি যায়। গতিকে ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তি নাই। গতিকে ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ নম্বৰ অপশ্যনটো শুদ্ধ। তাৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ক অংশৰ লগত শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। ইয়াত তলত শব্দ আৰু অৰ্থ দিয়া আছে খেলি মেলিকৈ আমি মিলাব লাগে। এতিয়া প্ৰথমটো হৈছে অনুসন্ধিৎসু। অনুসন্ধিৎসুৰ অৰ্থ হৈছে কৌতূহলী। স্বাস্থ্যসন্মত। স্বাস্থ্যসন্মত মানে হৈছে স্বাস্থ্যকৰ। যুক্তিনিষ্ঠ। যুক্তিনিষ্ঠ মানে যুক্তি থকা। বিৰল। বিৰল মানে পাবলৈ টান। বিকল্প। বিকল্প মানে এটাৰ সলনি আন এটা। পৰম্পৰা। পৰম্পৰাৰ অৰ্থ হৈছে পূৰ্বৰ পৰা চলি অহা নীতি। প্ৰজ্ঞা। প্ৰজ্ঞা মানে হৈছে তীক্ষ্ণ বুদ্ধি বা তত্ত্বজ্ঞান। এতিয়া চাওঁ আহা আমি তাৰপিছত 4 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো হৈছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? উত্তৰ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। ইয়াৰ পাছতে খ নম্বৰ প্ৰশ্নটো চোৱা। আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে কাৰণ মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ, পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা, যুক্তিবাদী চিন্তাৰ অভাৱ আৰু অজ্ঞতা আৰু ভয়। ইয়াৰ পাছতে তোমালোকৰ গ নম্বৰ প্ৰশ্নটোত আছে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? উত্তৰটো চোৱা। ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। দিন বাৰৰ ওপৰত নহয়। সেইবাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত হয়। তাৰ পাছতে ঘ নম্বৰ প্ৰশ্নটো চোৱা। ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? এতিয়া উত্তৰটো চাওঁ আহা। ছাত্ৰ ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব আৰু সমস্যা সমাধানত সহায় কৰিব, সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব আৰু বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াই নিব। তাৰ পাছতে 19 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত দিছে অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? উত্তৰ অতীতত কোনো ব্যক্তিৰ অসুখ বিসুখ হ'লে তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহয়। তাৰ বাদে ওঝা, গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল। এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰে এটা ফল। তাৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। এইকেইটা আমি আলোচনা কৰি ক'ব লাগে আৰু লিখিব লাগে। এতিয়া ক নম্বৰটো দিছে বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? এতিয়া উত্তৰটো চোৱা। এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হ'লেও
ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে। বাহিৰৰ কাপোৰত ধূলি-বালি, বেক্টেৰিয়া বা ৰোগ বীজাণু থাকে, যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে। খ নম্বৰটো হৈছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? উত্তৰটো চোৱা। বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী। কিন্তু শিক্ষিত হোৱাটো সহায়ক হ'লেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে। এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে, অন্ধবিশ্বাস এৰিলে, পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। এতিয়া চোৱা গ নম্বৰ প্ৰশ্নটো। সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? এতিয়া উত্তৰটো লিখা। অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ অগ্ৰগতিৰ বাধা। এইবোৰ যুক্তিবাদী চিন্তাৰ বিকাশ আটকাই মানুহক অজ্ঞ আৰু ভয়ত ৰাখে, অগ্ৰগতিত বাধা দিয়ে। সেয়ে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী। ইয়াৰ পাছতে তোমালোকৰ কিতাপত আছে ভাষা অধ্যয়ন। ইয়াত 6 নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। ইয়াত এটা উদাহৰণ দিয়া আছে। উপন্যাস হ'লে ঔপন্যাসিক, ইতিহাস হ'লে ঐতিহাসিক, শিক্ষা হ'লে শিক্ষানুষ্ঠান, বাণিজ্য বিশেষণত হ'ব বাণিজ্যিক, ভূগোল হ'লে ভৌগোলিক। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া শব্দযোৰৰ আৰ্হিত বাক্যচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ। এতিয়া বৈজ্ঞানিক হ'লে অবৈজ্ঞানিক, সময়ৰ বিপৰীত অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত হ'লে উজ্জীৱিত, শান্ত হ'লে অশান্ত, ভয় হ'লে সাহস। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটোত দিছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। এতিয়া গুণবাচক বিশেষ্য ৰূপ লিখিব লাগে। সৰল হ'লে সৰলতা, তেতিয়াহ'লে নম্ৰ হ'লে নম্ৰতা, দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ হ'লে ভদ্ৰতা, উচ্চ হ'লে উচ্চতা। ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটোত দিছে পাঠটোত বোৰ, বিলাক, সমূহ, খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত পাঠটোত আছে মানুহবোৰ, ঘৰবিলাক, ছাত্ৰ-ছাত্ৰীসমূহ, গাঁওখিনি, ল'ৰাসকল ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।